তীৰ্থনগৰী হাজোৰ উমৈহতীয়া সামূহিক কেন্দ্ৰ এতিয়া ভূত বঙলাত পৰিণত হোৱাত স্থানীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তিনি কোটিতকৈ অধিক টকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ব্যয়বহুল কৰি নিৰ্মাণ কৰা এই কেন্দ্ৰটোৰ বহু মূল্যৱান সামগ্ৰী এপতকৈ চুৰি হোৱাত এতিয়া হতাশাত ভুগিছে স্থানীয় পিতল শিল্পীসকলে। কিয়নো গুৱাহাটীৰ বামুণী মৈদামস্থিত জিলা উদ্যোগিক কেন্দ্ৰৰ তত্বাৱধানত নিৰ্মাণ হোৱা কেন্দ্ৰটো এতিয়া অভিভাৱক নোহোৱাকৈ চলি আছে। যাৰ পৰিপ্ৰেক্ষিতত কোটিটকীয়া এই কমন ফেচিলিটি চেণ্টাৰটো এতিয়া গোহালি সদৃশ পৰিৱেশে বিৰাজ কৰিছে। চৌদিশে হাবি জংঘলে আৱৰি আছে। কেন্দ্ৰটোৰ লক্ষ্য আছিল হাজোৰ ঐতিহ্যমণ্ডিত পিতল শিল্পটোৰ শিল্পীসকলক এই কেন্দ্ৰত উৎপাদিত কেঁচামাল আৰু কম মূল্যত শিল্পীসকলক যোগান ধৰা। অৱশেষত এই কেন্দ্ৰটোৱে কোনো কেঁচামাল উৎপাদন নকৰাকৈ এনেদৰে জন্মতে মৃত্যু হোৱাত শিল্পীসকল হতাশাত ভুগিছে। কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে। এই কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিলে স্থানীয় পিতল শিল্পীসকলে মহাজনৰ পৰা বৰ্তমানো ক্ৰয় কৰা কেঁচামাল সহজতে লাভ কৰি উৎপাদন ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব পাৰিলে পূৰ্বৰ পৰা চলি অহা মহাজনী প্ৰথা বিলুপ্ত কৰিব পৰা গ'লহেঁতেন। ব্যুৰো ৰিপৰ্ট বাইহাটা লাইভ।